আজি পুৰণি বছৰক বিদায় দি নতুন বছৰ আদৰাৰ দিন অৰ্থাৎ আজি পহিলা বহাগ 1433 বংগাব্দ আদৰিবলৈ আজি শিলচৰত এক বৰ্ণাঢ্য শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। বৰাক উপত্যকা বংগ সাহিত্য সংস্কৃতি সন্মিলন শিলচৰ আঞ্চলিক সমিতিৰ এয়া উদ্যোগ, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত অংশগ্ৰহণ কৰিছে। যিহেতু বৰাক উপত্যকা হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস আৰু বাংলা নববর্ষ প্রথম দিন আমরা সমগ্র বাঙালি জাতি সহ অন্যান্য ভাষাগোষ্ঠীর মানুষকেও আজকের দিনটি অভিনন্দন জ্ঞাপন করছি। আজকের এই উৎসবটি অখণ্ড বাঙালির একটা উৎসব, কারণ এই উৎসবে সব সম্প্রদায়ের বাঙালিরা জাতি ধর্ম নির্বিশেষে সবাই কিন্তু সামিল হতে পারে। এখানে কোনো ধর্মীয় কোনো বিষয় নয়, যার জন্য আজকে দেখেছেন যে বিভিন্ন সম্প্রদায়ের বিভিন্ন ধর্মের মানুষ বিভিন্ন ভাষাগোষ্ঠীর মানুষ আজকে এই বিশাল যে শোভাযাত্রা হয়েছে প্রভাত ফেরি হয়েছে তাতে সামিল হয়েছেন। এই বার্তা যাচ্ছে অখণ্ড বাঙালির যে সত্তা যেটা সেই সত্তাকে আরও উজ্জীবিত করার জন্য आज बांग्ला नववर्ष के उपलक्ष्य में हर भाषा गोष्ठी के लोग, हर धर्म के लोग, हर समाज के लोग आज इस जुलूस में शामिल हुए हैं। बराक उपत्यका बंग साहित्य संस्कृति सम्मेलन के उद्योग से ये भाईचारा की एक वार्ता है जो हम बराक घाटी के हर संगठन, हर गोष्ठी, हर भाषा गोष्ठी, हर धर्मीय गोष्ठी एक मंच पे आकर सभी को देना चाहते हैं कि आने वाला बांग्ला नववर्ष सबका हर्ष और सुंदर सुख शांति से बीते। यही वार्ता के साथ आज हम इस जुलूस में शामिल हुए हैं और हम तय